ঢেকিয়াজুলিৰ ৬ নং ৱাৰ্ড নিবাসী দময়ন্তী শৰ্মালৈ নেপকছৰ তৰফৰ পৰা বিশ্ব নাৰী দিৱসৰ লগত সংগতি ৰাখি আদৰ্শ মহিলা বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি কৰ বিভাগত চাকৰি কৰি অৱসৰ লোৱা আৰু বিভিন্ন ধৰ্মীয় তথা সামাজিক কৰ্মৰ লগত জড়িত দময়ন্তী শৰ্মালৈ ২০২৫ বৰ্ষৰ আদৰ্শ মহিলা বঁটা প্ৰদান কৰিছে নেপকছ নামৰ এটা সামাজিক তথা সাংস্কৃতিক সংস্থাই। আজি নেপকছ সংস্থাৰ সভাপতি সমগণস্তম গগৈ আৰু হিৰেণ গোহাঁই সহিতে নেপকছৰ কেইবাগৰাকীও বিষয়ববীয়ে দময়ন্তী শৰ্মাৰ বাসগৃহত উপস্থিত হৈ উক্ত বঁটা প্ৰদান কৰে। আজি এওঁলোক আহি আপোনাৰ বাসগৃহত উপস্থিত বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু এনেদৰে আপোনাক যি সন্মান আপোনালোক প্ৰদান কৰিছে কি ক'ব এই সন্দৰ্ভত? ভালেই লাগিছে আৰু আপুনি এনেই আগৰ পৰা কেনেধৰণৰ কৰ্মবোৰ কৰি আহিছিলে সামাজিক প্ৰেক্ষাপটত? মইতো আগতে কৰিলোঁ, মই মানে যেনে তেনে পোৱালীকেইটাক ডাঙৰ কৰিছোঁ আৰু চেলটেক্সত চাকৰি কৰিছিলোঁ। দেউতাকতো ইয়াত সৰু থাকোঁতে চব ঢুকালে, তেনে হাফেল কৰিছে তাহাঁতে। তেওঁ 5 মিনিটো বাচি নাথাকিলে। তাৰপিছত মই এনেকৈ চাকৰিটোৰ কাৰণে ইয়াত মই ঘৰ চৰ বনালোঁ, মই নিজে বনালোঁ। মাটি 3 কঠা লৈছোঁ। তাৰপিছত মই ঘৰ চৰ এনেকৈয়ে বনালোঁ আৰু উপায়টো নাই। আমি নেপকছ নামৰ এটা উত্তৰ পূবৰ ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন। আচলতে বিগত 18 বছৰ ধৰি আমি কেৱল অসম বুলি নহয় বা কেৱল উত্তৰ পূব বুলি নহয়, সৰ্বভাৰতীয় পৰ্যায়ত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰোঁ। বঁটা প্ৰদানকে ধৰি বৃদ্ধাশ্ৰমত অনুষ্ঠান, অনাথ আশ্ৰমত। আমি ঠিক সেইদৰে যোৱা 10 বছৰ ধৰি আন্তৰ্জাতিক নাৰী দিৱস আমি অসমৰ বিভিন্ন স্থানত আয়োজন কৰি আহিছিলোঁ। এইবাৰো যোৱা 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা গুৱাহাটীৰ জ্যোতি চিত্ৰপনাত আমি অনুষ্ঠান আয়োজন কৰিছিলোঁ। আৰু আমাৰ আজি পৰম সৌভাগ্য যে যদিও তেখেত বিশেষ বয়স হৈছে যিহেতু শ্ৰদ্ধাৰ দময়ন্তী শৰ্মা ডাঙৰীয়ানী, তেখেত উপস্থিত থাকিব নোৱাৰিলে সেইদিনা, কিন্তু তেখেতক আজি আমি তেওঁৰ বাসগৃহত উপস্থিত হোৱাৰ প্ৰথম সুযোগ পালোঁ। আৰু দ্বিতীয়তে আনুষ্ঠানিকভাৱে তেওঁৰ বাসগৃহতে আজি তেখেতক আমি তেখেতৰ জীৱনৰ কৃতিত্বৰ বাবে আজি আদৰ্শ নাৰী কিতাপটি আমি তেওঁৰ বাসগৃহত আজি প্ৰদান কৰিবলৈ আহিলোঁ। আৰু ভাল লাগিছে, তেওঁলোকৰ পৰিয়ালৰ সকলোকে লগ পালোঁ। আৰু তেখেতৰ অনুপ্ৰেৰণাৰে যাতে আমাৰ নৱপ্ৰজন্মৰ নাৰীসকলেও আদৰ্শ দাঙি ধৰিব পাৰে, আমি তাকে কামনা কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা শৈলেৱ ভট্টাচাৰ্যৰ প্ৰতিবেদন, এনি ভাৰত 24।